ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক ত্ৰিকোণমিতি চেপ্টাৰৰ কিছুমান MCQ অংক কৰি দি আছো তোমালোকে অংকখিনি মনোযোগ দি চোৱা ইয়াত দিয়া আছে যদি sin A = cos 33 ডিগ্ৰী আৰু A কোণটো যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেন্তে n মান হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে A কোণ 90 ডিগ্ৰী B কোণ 33 ডিগ্ৰী C কোণ 27 ডিগ্ৰী D কোণ 57 ডিগ্ৰী এই অংকটো SSLC এক্সাম 24 ত আহিছে 2024 ত আহিছে অংকটো ইয়াৰ শুদ্ধ অপচনটো আমি নিৰ্ণয় কৰিব লাগে ইয়াত দিয়া আছে sin A = cos 33 ডিগ্ৰী আমি লিখিব পাৰো sin A = cos 33 ডিগ্ৰী লিখিব পাৰো sin 90 ডিগ্ৰী minus 33 ডিগ্ৰী এইটো sin কেনসেল গ'ল A = 90 ডিগ্ৰী minus 33 ডিগ্ৰী = 57 ডিগ্ৰী অৰ্থাৎ ইয়াৰ শুদ্ধ অপচনটো হ'ব D 57 ডিগ্ৰী ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 2 দিয়া আছে যদি A tan θ = x B cot θ = y হয় তেন্তে x y এর মান হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে A অপচন দিয়া আছে A + B B অপচন দিয়া আছে -1 C অপচন দিয়া আছে 1 D অপচন দিয়া আছে AB এতিয়া ছাত্ৰ ছাত্ৰীসকল A tan θ = x আৰু B cot θ = y অৰ্থাৎ x * y কৰিব লাগে আমাৰ A tan θ * B cot θ = এনেকে লিখিব পাৰো A tan θ means sin θ by cos θ into B cot θ means cos θ divided by sin θ এইটো cos θ cancel এইটো sin θ cancel লব আৰু হৰত cancel হৈ দিয়া থাকিল ইয়াত A into B গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব D এটা কোৱেশ্চন নম্বৰ 3 দিয়া আছে 8 cos x² A minus 8 cot square A = কিমান ইয়াৰ চাৰিটা অপচন দিয়া আছে A অপচন দিয়া আছে 0 B অপচন দিয়া আছে 1 C অপচন দিয়া আছে 8 D অপচন দিয়া আছে 16 ইয়াত ছাত্ৰ ছাত্ৰীসকল মই এইখিনি যেটো দিয়া আছে 8 cos square A minus 8 cot square A ইয়াতো মই পাতি লও 8 cos square A minus 8 cot square A ইয়াত মই 8 কমন ললো cos square A minus cot square A 8 into cos square A minus cot square A = 1 অর্থাৎ 1 into 8 = 8 ইয়াৰ শুদ্ধ অপচনটো হ'ব C 8 কোৱেশ্চন নম্বৰ 4 দিয়া আছে 9 sec square 60 ডিগ্ৰী minus 9 tan square 60 ডিগ্ৰী মান হ'ব ইয়াত শুদ্ধ অপচন দিয়া আছে A 9/2 B 3 C 18 D 9 তো অঙ্কটো যদি মই কৰিবলৈ যাও 9 sec square 60 ডিগ্ৰী minus 9 tan square 60 ডিগ্ৰী ইয়াত যদি মই 9 কমন লও sec square 60 ডিগ্ৰী minus tan square 60 ডিগ্ৰী 9 into sec square 60 degree minus tan square 60 degree equal to 1. So 9 into 1 equal to 9. বিয়াৰ শুদ্ধ অপচনটো হ'ব D 9. Question number 5 দিয়া আছে sin square 30 degree minus cos square 30 degree মান হ'ব এটো SSLC exam 17 ত আহিছে ইয়া চাৰিটা অপচন দিয়া আছে A অপচন দিয়া আছে 2/3 B অপচন দিয়া আছে square root of 3/2 C অপচন দিয়া আছে 3/2 D অপচন দিয়া আছে -1/2 এতিয়া মই লিখিলো প্ৰথমতে sin square 30 degree minus cos square 30 degree sin square 30 degree মানে 1/2 whole square minus square root of 3 divided by 2 whole square 1/4 minus square root of 3 square root of 3 এর উপর স্কয়ার আছে গতিকে অকল 3 হ'ব এটো আৰু ইয়াত হ'ব 4 দুটারি হর হব 4 বা লসাগু 4 the 1 minus 3 অর্থাৎ -2/4 equal to 2 এবার 2 4 2 বার গতিকে -1/2 গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব D -1/2